এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ ঢলাকছাৰী গাঁৱত। যিহেতু এটা বন্যহস্তী জাকে মৰঙী অঞ্চলত বহুত দিন কেইবাদিনৰ পৰা এক ত্ৰাসৰ সৃষ্টি কৰি আছিলে, কিন্তু বন বিভাগৰ লোকে এতিয়া এই বন্যহস্তী জাকটো জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি উলিয়াই লৈ আনি আছে। আৰু এই মুহূৰ্তত আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ। যিহেতু বৃহৎ বন্যহস্তী জাক, এই বন্যহস্তী জাকে মৰঙী অঞ্চলত কেইবাদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰিছিলে, কিন্তু এই বকিয়াল খণ্ড বন বিষয়া আৰু গোলাঘাট বন বিষয়াসকলে তেওঁলোকে এতিয়া এই বৃহৎ বন্যহস্তী জাকটো জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱা আমি দেখিবলৈ পাইছোঁ। মোৰ সৈতে বকিয়াল খণ্ড বন বিষয়া আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। যিহেতু মৰঙী অঞ্চলত কেইবাদিন ধৰি ত্ৰাস সৃষ্টি কৰিছিলে বন্যহস্তী জাকটোৱে। হয়, আজি 4-5 দিন ধৰি আৱৰঘাট খালমৰা অঞ্চলত হাতীজাকে জনসমাগমৰ মাজত আছিলে, খাদ্যৰ অভাৱত ওলাই আহিছিলে। আমি 4-5 দিন ধৰি প্ৰয়াস কৰি আছোঁ যেনে তেনে হাতীজাক তেওঁলোকৰ নিজৰ জেগা বিজুলী সংৰক্ষিত যিখন বনাঞ্চল আছে তালৈ যাতে ভটাই পঠিয়াব পাৰোঁ। এতিয়া এই মুহূৰ্তত ঢলাকছাৰী গাঁওখন পাৰ হৈছে, এইপিনেদি আমি নিবলৈ যত্ন কৰি আছোঁ যাতে ইয়াত কোনো ক্ষয় ক্ষতি নকৰে। খাদ্যৰ অভাৱতে ওলাইছে, বহুত সৰু সৰু পোৱালি আছে। আমি অনুৰোধ কৰিছোঁ মৰঙী মৌজাৰ সমূহ স্থানীয় ৰাইজক যাতে হাতীজাকক কোনেও একো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি হাতীজাকক অতিষ্ঠ কৰি নোতোলে, উত্তেজিত কৰি নোতোলে। এয়াই ৰাইজৰ প্ৰতি আহ্বান আপোনালোকৰ নিউজ চেনেলৰ যোগেদি। ধন্যবাদ থাকিলে। এই মুহূৰ্তত আমি সম্পূৰ্ণ দৃশ্যটো দেখাই আছোঁ। যিহেতু মৰঙী অঞ্চলত কেইবাদিন ধৰি পেলাই ত্ৰাসৰ সৃষ্টি কৰিছিলে, এই খাদ্যৰ সন্ধানতে বৃহৎ বন্যহস্তী জাক এনেধৰণে ওলাই আহিছিল। কেইবাদিন ধৰি মৰঙী বিভিন্ন অঞ্চলত তেওঁলোকে এই খাদ্যৰ সন্ধানত ঘূৰি ফুৰি আজি বকিয়াল খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু গোলাঘাট বন বিষয়াৰ কাৰ্যালয়ৰ অধীনতে তেওঁলোকে এই বৃহৎ বন্যহস্তী জাকটো মৰঙী অঞ্চলৰ পৰা যি বনাঞ্চল আছে বিজুলী বনাঞ্চলত সোমাই দিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আমি সম্পূৰ্ণ দেখুৱাই আছোঁ দৃশ্যটো। এনেধৰণে এতিয়া এটা পথ অতিক্ৰম কৰিছে, ঢলাকছাৰী যি গাঁও, এই ঢলাকছাৰী গাঁৱৰ পথ অতিক্ৰম কৰি তেওঁ বিজুলীলৈ লৈ যোৱা হ'ব। আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱালোঁ। এই ধৰণে এতিয়া নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ যি ঢলাকছাৰী গাঁৱত, এই ঢলাকছাৰী গাঁৱত বৃহৎ বন্যহস্তী জাক 70-80জনমানৰ অধিক যি বন্যহস্তী আছে, বন্যহস্তী এতিয়া এটা উপপথ তেওঁলোকে অতিক্ৰম কৰিছে। আৰু এই এতিয়া বনাঞ্চলেদি তেওঁলোকে কাঠনি চামলাইপুৰ হৈ তেওঁলোকে এতিয়া বিজুলী বনাঞ্চললৈ লৈ যাব। যি বন বিভাগৰ লোক আমাৰ লগত আছে, এই বন বিভাগৰ লোকসকলে তেওঁলোকে এতিয়া এই বৃহৎ বন্যহস্তী জাকটো বিজুলী বনাঞ্চললৈ লৈ যোৱা হ'ব। আৰু এই বন্যহস্তী জাকটোৱে কেইবাদিন ধৰি এই খাদ্যৰ সন্ধানত মৰঙী বিভিন্ন অঞ্চলত বিচৰণ কৰি আছিল। হাতী মানুহৰ সংঘাতৰ আমি বহুত দৃশ্য দেখিছিলোঁ। গতিকে এনেধৰণে এতিয়া এই বন বিভাগৰ লোকসকলে এই বৃহৎ বন্যহস্তী জাকটোৰ মৰঙী অঞ্চলৰ পৰা তেওঁলোকে এই বিজুলী যি বনাঞ্চল আছে, বিজুলী বনাঞ্চললৈ তেওঁলোকে খেদি লৈ গৈ আছে। এতিয়া এই ঢলাকছাৰী যি পথ, এই ঢলাকছাৰী পথ অতিক্ৰম কৰিছে। এই ঢলাকছাৰী পথ অতিক্ৰম কৰি কাঠনি হৈ চামলাই বাগান হৈ পেলাই এতিয়া আপোনাৰ বিজুলী বনাঞ্চললৈ এই বন বিভাগৰ লোকসকলে খেদি লৈ যোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ সহযোগী সম্পূৰ্ণ পৰিৱেশটো দেখুৱাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।